হয়, মই বৰ্তমান উপস্থিত আছোঁ তিয়কৰ ঢেকীয়াখোৱা অঞ্চলৰ লুকুমাই চুকত। ইয়াত এই কাৰণতেহে মই উপস্থিত আছোঁ, মোৰ লগত এজন যুৱক আছে, যি যুৱকজনৰ নাম সীমান্ত বৰা। সীমান্ত বৰাই ঢেকীয়াখোৱা অঞ্চলৰ পৰা আজি বহুদিনৰ পৰা সত্ৰীয়া সংস্কৃতি চৰ্চা কৰি বিভিন্ন সন্মান বুটলিবলৈ আহিছে। এই সন্মানবিলাক কেনেদৰে পাইছে মই কেমেৰা সহযোগী সামগ্ৰিক পৰিস্থিতিটো দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। তেওঁ অসম গৰিয়সী পুথি সংৰক্ষণ সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ পৰা অসম গ্ৰাম্য হিৰোৰত্ন বঁটা পোৱাৰ লগতে কাকজান মহাবিদ্যালয়, তিয়ক আঞ্চলিক ভিত্তিত এনাজৰী শিল্পী সমাজৰ দ্বাৰা আৰু অসম গৰিয়সী এনেকৈ বহুতো সন্মান পাইছে। আমি সীমান্তৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ। সীমান্ত, তুমি কিমান বছৰৰ পৰা এই সাহিত্য সংস্কৃতি চৰ্চা কৰি আছা, আমাক সবিশেষ অকণমান মাই নিউজৰ আগত জনাবলৈ। জয়জতে আমাৰ তৰফে মাই নিউজৰ সমূহ পৰিয়ালবৰ্গলৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সত্ৰীয়া সংস্কৃতি জগতখনত বয়স 6 বছৰৰ পৰা আমি ভৰি দিছোঁ আৰু বৰ্তমান এই যাত্ৰা আমাৰ অব্যাহত আছে আৰু শিকি আছোঁ, শিকি গৈ থাকিম বুলি আমাৰ এটি ধাৰণা আছে। জানিব বিচাৰোঁ, কালি তুমি নগাঁৱৰ এক অনুষ্ঠানত অসম গ্ৰাম্য হিৰোৰত্ন বঁটা পাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছা। হয়। তোমাৰ কেনে অনুভৱ, এইটো বঁটা পাই তোমাৰ কেনেকুৱা লাগিছে আজি? হয়, জয়জতে অসম গৰিয়সী পুথি সংৰক্ষণ সাহিত্য সংস্কৃতি বিকাশ মঞ্চই আমাৰ 2024 আৰু 25 বৰ্ষত অসম গ্ৰাম্য হিৰোৰত্ন বঁটা আগবঢ়াইছে। অনুভৱ বুলি ক'লে মোৰ ভাষাৰে বুজাব নোৱাৰোঁ। এই ক্ষেত্ৰত মই কেইজনমান ব্যক্তিৰ নাম ল'ব লাগিব। সৰ্বপ্ৰথমে মই মোৰ জন্মদাত্ৰী পিতৃ আৰু মাতৃক আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ গুৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ বায়ন বিভাগৰ অধ্যাপক শ্ৰদ্ধাৰ শ্ৰীযুত মণি বৰা বায়ন আৰু অন্য এজন গুৰু শ্ৰদ্ধাৰ অধ্যক্ষ মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ প্ৰফুল্ল বৰা বৰগান। তেখেতৰ দুজনৰ নাম মই ল'ব লাগিব। আৰু পৰৱৰ্তী মোৰ গুৰু আছে হৰিচৰণ ভূঞা বৰবায়ন ছাৰ, জনাৰ্দন ভূঞা বৰবায়ন, পৰমা কাকতি বৰবায়ন, নতুন কমলাবাৰী সত্ৰ, দিলীপ ভূঞা বৰবায়ন। অসম সাংস্কৃতিক সন্মানেৰে সন্মানিত শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন তথা ভাওনাৰ বিচাৰক শ্ৰীযুত দেৱেন চন্দ্ৰ ভূঞা বৰবায়ন ছাৰ প্ৰমুখ্যে বিভিন্নজন গুৰুৰ মোক সান্নিধ্য পাইছোঁ। আৰু এজন অন্যতম গুৰু হৈছে মোৰ যি পথ প্ৰদৰ্শক, জীৱনত সুখ দুখ প্ৰত্যেকটো সময়তে লাগি থকা ডক্টৰ মৃন্ময় চুতীয়া ছাৰৰ নাম মই উল্লেখ কৰিব লাগিব। যিহেতু এজন মই পশুপালন বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰূপে নিয়োজিত হৈ আছোঁ, মোৰ ছাৰে চিকিৎসা ক্ষেত্ৰখনৰ লগত পশুপালন বিভাগত যিখিনি কাম কৰিব তাৰ উপৰিও মোৰ পঢ়া শুনা সকলোতে ছাৰে মোক যথেষ্ট গাইড কৰে। ছাৰে নিজৰ মোক সন্তানৰ দৰে দিহা পৰামৰ্শ দি আহিছে। তেনে এজন ব্যক্তিৰ এই ক্ষেত্ৰত মই নাম ল'বই লাগিব। ডক্টৰ মৃন্ময় চুতীয়া ছাৰৰ মোৰ ক্ষেত্ৰত কিন্তু অৰিহণা যথেষ্ট আছে। সীমান্ত, আমি জানিব অসমৰ বাহিৰেও তুমি আজি অলপ দিনৰ কিছুদিনৰ পৰা এই সত্ৰীয়া সংস্কৃতি চৰ্চাবিলাক কৰি আহিছা, এই সম্পৰ্কত তুমি কি ক'বা? হয়, আমি অসমৰ লগতে বিভিন্ন ঠাইতো আমাৰ সাংস্কৃতিক অনুষ্ঠান অব্যাহত আছে। গুৰু দেৱেন চন্দ্ৰ ভূঞা বৰবায়নৰ নেতৃত্বত উত্তৰ প্ৰদেশত অনুষ্ঠিত কুম্ভমেলাৰ আমি প্ৰয়াগৰাজত আমাৰ সাংস্কৃতিক অনুষ্ঠান অংকীয়া ভাওনা, গীত নৃত্য বাদ্যৰ এটি অনুষ্ঠান আমি কৰিবলৈ সক্ষম হৈছিলোঁ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ অধীনত আমি অংকীয়া নাট কেলিগোপালৰ আমি এখন ভাওনা আমি অনুষ্ঠিত কৰিছিলোঁ। তাত বিশেষভাৱে মোক সহায় কৰিছিলে ডক্টৰ বিস্মিতা দত্ত প্ৰমুখ্যে ডক্টৰ হৰিচৰণ ভূঞা বৰবায়ন ছাৰৰ সান্নিধ্যত এই যাত্ৰাত মই সহযোগী হ'বলৈ পাইছিলোঁ। আৰু এনেদৰে আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত আমি জড়িত হৈ আছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা গুৰু জনাৰ্দন ভূঞা বৰবায়নৰ নেতৃত্বত আমি এটি সত্ৰীয়া নৃত্যৰ কৰ্মশালা কৰিবলৈ সুযোগ পাইছিলোঁ। এনেদৰে আমি অসমৰ লগতে বাহিৰতো বিভিন্ন আমাৰ সাংস্কৃতিক যাত্ৰা অব্যাহত আছে আৰু এই যাত্ৰা আমি অব্যাহত ৰাখি আহিছোঁ আৰু ভৱিষ্যতেও যাতে আমি এই যাত্ৰাৰ লগত ব্ৰতী হৈ থাকিব পাৰোঁ। এইবাৰ যিহেতু গ্ৰীষ্মৰ বন্ধত তুমি কেইবাখনো কৰ্মশালাত অংশগ্ৰহণ কৰিলা আৰু সত্ৰীয়া সংস্কৃতিৰ বাহিৰে খোলবাদন আৰু কেনেকুৱা ধৰণৰ এইবিলাক কৰি? হয়, এইবাৰ আমি গ্ৰীষ্মকালীন বন্ধত আমি গায়ন বায়নৰ কৰ্মশালা দিলোঁ। মই বিশেষকৈ ভাওনা, গীত, বাদ্য এইখিনিৰ লগত জড়িত আৰু এজন মই বক্তৃতাৰ লগতো জড়িত। বক্তৃতা দি মই যথেষ্ট ভাল পাওঁ। এনেদৰে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত। আমি গত বছৰত সাহিত্য সভাৰ সম্পাদক হিচাপে আমি কাৰ্য সম্পাদন কৰিছিলোঁ ঢেকীয়াখোৱা যি শাখা সাহিত্য সভা আছে। আৰু বৰ্তমান গ্ৰীষ্মকালীন বন্ধত আমাৰ বিভিন্ন ঠাইত আমি কৰ্মশালা আয়োজন কৰিছোঁ। ইতিমধ্যে যোৱা দিনবিলাকত আমি কমাখাতলত আমি এটি গ্ৰীষ্মকালীন গায়ন বায়ন কৰ্মশালা আয়োজন কৰিছিলোঁ। আৰু আমি তেনেদৰে সাংস্কৃতিক যাত্ৰা মহাপুৰুষ দুজনা গুৰু যাতে সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁলোকৰ যি অৱদান আজি আমাৰ 500 বছৰ আগতে আমাক যিখিনি দি থৈ গৈছে, সেই দি থৈ যোৱা জ্ঞানসমূহ যাতে আমি উঠি অহা প্ৰজন্মৰ মাজত বিলাই দিব পাৰোঁ, এই উদ্দেশ্যে আমি কাম কৰি আছোঁ। যাতে উঠি অহা প্ৰজন্মই বৰ্তমান যিটো
সামাজিক মাধ্যমৰ যিটো প্ৰভাৱ, সেই সামাজিক মাধ্যমৰ যিটো মোবাইলৰ ব্যৱহাৰ ইমান ব্যাপক ধৰণে হৈছে, সেইসমূহৰ উপৰি যাতে আমাৰ উঠি অহা প্ৰজন্মক গুৰু সংস্কৃতিৰ দিশত আগবঢ়াই নিব পাৰোঁ, এই অৰ্থে আমি সকলোকে আহ্বান জনাইছোঁ। আমাৰ এই যাত্ৰা অব্যাহত আছে। পশুপালন বিভাগৰ এগৰাকী অবৈতনিক কৰ্মচাৰী হিচাপে এই চৰ্চাবিলাক কৰিবলৈ তোমাৰ কিবা অসুবিধা হয় নেকি? নাই, মই পশুপালন বিভাগৰ এগৰাকী অস্থায়ী কৰ্মচাৰী হিচাপেও এইখিনি কৰিবলৈ মোক ধুনীয়াকৈ সুবিধা দিছে। এই ক্ষেত্ৰত ডক্টৰ মৃন্ময় চুতীয়া ছাৰৰ কিন্তু কথা মই উল্লেখ কৰিবই লাগিব। তেওঁ মোক প্ৰত্যেকটো দিশতে মোক সহায় কৰি আহিছে আৰু তেখেত এজন মোৰ অভিভাৱক তথা পথ প্ৰদৰ্শক।